हेलो डियर स्टूडेंट आज समाधान करिम 4.2 पढ़ा 7 नम्बर 8 9 और 10 नम्बर এই চাৰিটা প্ৰশ্ন সমাধান কৰিম যেহেতু এই প্ৰশ্নকেইটা তোমালোকৰ কিতাপত নতুনকৈ এড কৰা হৈছে আগৰ যেটো কিতাপ আছিল তাতে না আছিল আৰু বাকি যিকেইটা 6টা প্ৰশ্ন আছে এই গোটেইকেইটা সমাধান কৰা আছে তোমালোকে প্লেলিষ্টত পাই যাবা আজিৰ ভিডিঅ'ত আমি সমাধান কৰিম এই চাৰিটা প্ৰশ্ন তো 7 नम्बर प्रश्न की कैसे चुआ যদি x স্কয়ার মাইনাস 2px প্লাস p স্কয়ার ইকুয়াল টু 0 তেন্তে p বাই x ৰ মান হ'ব আমি কি কৰিব লাগে যে p বাই x ৰ মান ইয়াতে চাৰিটা অপচন দিয়া আছে কোনটো হ'ব হেটো বাহিৰ কৰিব লাগে প্ৰথমে আমি ইয়াৰ পৰা যদি আমি কি কৰো দ্বিঘাত সমীকৰণটো দিয়া আছে এটো x স্কয়ার মাইনাস 2px plus p স্কয়ার ইকুয়াল টু 0 এটো সমাধান কৰিব লাগিব সমাধান কৰাৰ বহুত নিয়ম আছে আমি এটা নিয়ম ইয়াতে এপ্লাই কৰি সমাধান কৰিম যেটো হৈছে বৰ্গ সম্পূৰণ পদ্ধতি বুলি কোৱা হয় অৰ্থাৎ আমি দেখা পাইছো যেহেতু ইয়াতে এটা মাইনাস আছে গতিকে আমি a - b হোল স্কয়ার ইকুয়াল টু যদি এইটো ফর্মুলা যদি ভাঙা হয় নিশ্চয় আমি কি পাম a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার হ'ব অর্থাৎ ইয়াৰ পৰা তোমালোকে নিশ্চয় দেখা পাই আছা যে এইখিনিৰ নিচিনা নিশ্চয় হৈছে অর্থাৎ এইখিনিৰ নিচিনা হৈছে অতি আমি নিশ্চিতভাৱে এইখিনিৰ ভাৱে আমি কি লিখিব পাৰিম a - b হোল স্কয়ার লিখিব পাৰিম ইয়াতে a হৈছে a ইয়াতে মিলাইছোৱা যে x হৈছে a আৰু 2 হৈছে ফর্মুলা 2 আৰু p হৈছে ইয়াতে কি হ'ব b হ'ব আৰু x2 হৈছে a আৰু p b গতিকে আমি এইখিনিৰ পৰা আমি ডাইৰেক্ট লিখিব পাৰিম যে কি x - p হোল স্কয়ার লিখিব পাৰিম ইকুয়াল টু 0 যদি লেখা হয় x - p ইকুয়াল টু কি হৈ যাব বর্গমূল যদি লোৱা হয় দুয়োফালে তেনেহলে এইফালে 0 হৈ যাব আৰু বর্গ স্কয়ারটো উঠি যাব বর্গমূল যদি লোৱা হয় দুয়োফালে গতিকে x - p অর্থাৎ এটো আছে কি x থাকিব আৰু এটো মাইনাস হয় গতিকে এইফালে গলে প্লাস হ'ব p আমি ইয়াৰ পৰা কি দেখা পাই আছো যে x = p হয় গতিকে x = যদি p হয় তেনেহলে আমি কি বাহিৰ কৰিব লাগে আমি বাহিৰ কৰিব লাগে p বাই x এইখিনি মান বাহিৰ কৰিব লাগে এইখিনি মান আমি যিকোনো এটা বহাই দিলে অৰ্থাৎ যদি আমি x ৰ ঠাইত p বহাই দিও অৰ্থাৎ কি হ'ব p বাই p হ'ব তাৰ মানে কি x = p হয় গতিকে আমি নিশ্চয় যেটো x ৰ সমান p হয় যদি সমান সমান হয় আমি নিশ্চয় কি কৰিব পাৰিম যে x ৰ ঠাইত p লিখিব পাৰিম x ৰ ঠাইত p লেখা হৈছে গতিকে এটো যদি ভাগ কৰা হয় কেইবাৰ যাব একবাৰ যাব গতিকে নিশ্চিতভাৱে কি হ'ব ইয়াতে p বাই x ৰ মান হ'ব 1 অৰ্থাৎ অপচন হৈছে সি নম্বৰ হৈছে শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্নত কি কৈছে এজন ছাত্ৰই উৎপাদক বিশ্লেষণ পদ্ধতিৰে x² - 3x - 10 = 0 দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰিবলৈ তলত উল্লেখ কৰা স্তৰ মতে কৰিলে মানে এটা দ্বিঘাত সমীকৰণ এই সমীকৰণটো এনেকৈ 5টা স্টেপ স্তৰত সমাধান কৰিছে তো ইয়াতে প্ৰশ্ন হৈছে যে ছাত্ৰজনে কোনটো স্তৰত প্ৰথমে ভুল কৰিলে তো ইয়াতে চাৰিটা অপচন দিয়া আছে স্তৰ 2 স্তৰ 3 স্তৰ 4 আৰু স্তৰ 5 আমি উলিয়াব লাগে ছাত্ৰজনে এই অঙ্কটো সমাধান কৰোতে মানে 5টা স্টেপত সমাধান কৰিছে কিন্তু ভুল কৰিছে কোনটো স্টেপত ভুল হৈছে হেটো আমি ক'ব লাগে প্ৰথমে আমি সমাধান কৰিবলৈ লও অৰ্থাৎ দ্বিঘাত সমীকৰণটো আছিল x² - 3x - 10 = 0 আছিল আমি যদি এই দ্বিঘাত সমীকৰণটো মধ্যম পদ বিভাজন পদ্ধতিতে যদি আমি সমাধান কৰো কেনেকৈ কৰিম প্ৰথমে আমি দেখিম কি যে প্ৰথম পদটো কি আছে ইয়াতে x² আছে আৰু হেকৰ পদটো কি আছে 10 আছে x² হহক আছে 1
গতিকে 1 ইনটু আৰু শেষৰ পদটো আছে কি ধৰ্বক পদটো আছে 10 10 কৰিলে কি পাম 10 পাম। এতিয়া মধ্যম পদটো আমি কৰিব লাগে। কেনেকৈ কৰিবা যাতে এই 10 টো 10 ৰ উৎপাদক অৰ্থাৎ উৎপাদক কি হ'ব আমি নিশ্চয় পাম 2 ইনটু 5 কৰিলে কি হয় 10 হয়। বা এনেকৈ বাহিৰ কৰিব পাৰা যে 10 লিখিবা 10 লিখি 2 দি ভাগ কৰিবা 2 5 গুণ 10 অৰ্থাৎ এই দুটা অংক 5 আৰু 2 এই দুটাৰ পৰা তুমি কি কৰিব লাগিব প্লাস বা মাইনাস কৰি এই মধ্যম পদটো বনাব লাগিব। অর্থাৎ আমি যদি দেখা পাই আছো ইয়ার পৰা যে যদি 5 - 2 করা হয় নিশ্চয় কি পাম ইয়াতে 3 পাম। 5 - 2 কৰিলে 3 পাম। গতিকে আমি এইটো এনেকৈ ভাঙি দিম। কেনেকৈ ভাঙিবা এনেকৈ ভাঙিবা যে যেহেতু ইয়াতে মাইনাস আছে গতিকে নিশ্চয় 5x আগতে লিখিবা। গতিকে x স্কয়ার মাইনাস 5x 5x যদি লেখা হয় আকৌ যদি আমি ইয়াতে প্লাস যদি 3x লিখো 2x যদি লিখো তেতিয়া কি হ'ব প্লাস মাইনাস কৰিলে মাইনাস 3x হ'ব নিশ্চয়। যদি মাইনাস 3x হয় আৰু মাইনাস 10 ইকুয়াল টু কি হ'ব 0 হ'ব নিশ্চয়। তো প্ৰথমে তোমালোকে লক্ষ্য কৰা এনেকুৱা হ'ব লাগিছিল। যদি কৰা হয় এনেকৈ কৰিব লাগিব। কিন্তু এই ছাত্ৰজনে যোৱা 2 নম্বৰ স্তৰত কি কৰিছে ইয়াতে -5x - 2x লিখিছে। যেহেতু -5x - 2x কৰিলে কি হ'ব -7x হৈ যাব আৰু ইয়াতে আছে কি 3x গতিকে এইখিনি কি ভুল কৰিলে। আৰু এইখিনিৰ পৰা আৰু এটা বস্তু তোমালোকে লক্ষ্য কৰিবা যদি এনেকৈ হজুৱাতে যদি তোমালোকৰ কনফিউজন লাগে তোমালোকে কি কৰিবা প্ৰথমে এনেকৈ নিশ্চয় এইখিনিতো কৰিব পাৰিবা 5 - 2 কৰিব লাগে তোমালোকে x স্কয়ার যেনেকুৱা আছে তেনেকুৱা লিখা আৰু 3x ৰ ঠাইত মাইনাস আছে থাকিব দিয়া 3 ৰ ঠাইত কি কৰিবা তুমি 5 - 2 কৰি দিবা 5 - 2 কৰিলে কি হ'ব 3 হ'ব আৰু ইনটু কি আছে x আছে আৰু -10 আছে ইকুয়াল টু 0। ইয়াৰ পৰা কি কৰিবা এতিয়া ব্ৰেকেটটো উঠাই দিবা আৰু পূৰণ কৰি দিবা অৰ্থাৎ x স্কয়ার মাইনাস ইনটু 5 আৰু ইনটু x আছে গতিকে -5x হ'ব আৰু মাইনাস ইনটু মাইনাস কি হ'ব প্লাস হ'ব আৰু কি আছে 2 ইনটু x মানে 2x হ'ব -10 ইকুয়াল টু 0 নিশ্চয় এইখিনি নিচিনাই হৈছে না নাই। এনেকৈ কৰিলে তুমি ভালকৈ বুজিব পাৰিবা। আৰু এটা কথা হ'ল যে নিশ্চয় এই ছাত্ৰজনে কোনটো স্তৰত ভুল কৰিলে 2 নম্বৰ স্তৰত ভুল কৰিলে। আৰু অপচনত কি আছে অপচনত আছে এ নম্বৰ স্তৰ 2 মানে ছাত্ৰজনে প্ৰথমে ভুল কৰিলে কোনটো স্তৰত এ স্তৰ এ নম্বৰ হ'ব স্তৰ 2 এইটো হ'ব শুদ্ধ উত্তৰ। 9 নম্বৰ প্ৰশ্নত কি কৈছে 2x স্কয়ার মাইনাস 9x প্লাস 4 ইকুয়াল টু 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰা। আমি মূল প্ৰথমে কি কৰিবা ইয়াৰ পৰা দ্বিঘাত সমীকৰণটো এইটো আছে দিয়া আছে 2x স্কয়ার মাইনাস 9x প্লাস 4 ইকুয়াল টু 0 এইটো দ্বিঘাত সমীকৰণ আছে। আমি আগতে পাই আহিছো যে এটা দ্বিঘাত সমীকৰণৰ কি মূল দুটাৰ যোগফল কি হয় পূৰণফল কি হয় পাই আহিছো। সেইকাৰণে তোমালোকে কি কৰিবা প্ৰথমে ইয়াৰ পৰা ইয়াত এৰ মান কিমান আছে এৰ মান আছে 2 বিৰ মান আছে -9 আৰু সিৰ মান আছে 4 আছে। যেহেতু আমাৰ শূন্য দুটাৰ পূৰণফল আমি আগতে পাই আহিছো যে প্ৰথমে কি করবা মূল দুটাৰ যোগফল মূল দুটাৰ যোগফল কি হয় আগতে পাইছা তোমালোকে -b/a হয়। এটা ফর্মুলা হয় যদি দুটা শূন্য বা মূল যদি আলফা আৰু বিটা হয় তেন্তে সেই মূল দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা ইকুয়াল টু কি হয় -b/a হয়। ইয়াৰ পৰা লক্ষ্য কৰা বিৰ মান কিমান আছে 9 আছে গতিকে আৰু মাইনাস এটা হয় ফর্মুলাৰ মাইনাস আৰু -9 আছে ইয়াতে -9 আৰু তলত এৰ মান হৈছে 2 ইয়াতে মাইনাস আছিল গতিকে এই -2 কি কৰি দিব প্লাস বনাই দিব গতিকে কি হ'ব 9/2 এইটো হ'ব মূল দুটাৰ যোগফল আৰু মূল দুটাৰ পূৰণফল কি হ'ব
মূল দুটাৰ পূৰণফল যদি কৰা হয়, মূল দুটাৰ তোমালোকে কমেণ্ট বক্সত লিখা পূৰণফল কি আছিল, ফৰ্মুলাটো কি আছিল। দুটা মূল যদি পূৰণ কৰা হয় কি পাওঁ, নিশ্চয় মনত আছে তোমালোকৰ c/a হয়। গতিকে চিৰ মান কি আছে ইয়াতে 4, গতিকে 4 দিবা আৰু এৰ মান হৈছে কিমান 2 হয়, গতিকে 2 দি যদি ডিভাইড কৰা হয় 2 পাবা। গতিকে মূল দুটাৰ পূৰণফল হৈছে 2 আৰু যোগফল হৈছে 9/2। 10 নম্বৰ প্ৰশ্নটোত কি কৈছে, যদি 2x² + kx - 6 = 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয়, তেন্তে কেৰ মান নিৰ্ণয় কৰা। আমি ইয়াৰ পৰা এই দ্বিঘাত সমীকৰণৰ পৰা কেৰ মান নিৰ্ণয় কৰিব লাগে। প্ৰথমে তোমালোকে কেনেকৈ কৰিবা, যেহেতু এটা মূল দিয়া আছে, আমি মূলটো যদি বহাই দিওঁ, অৰ্থাৎ প্ৰথমে বহাই চাওঁ কি হয়, 2x² + kx - 6 = 0 আছে, এইটো হয়। ইয়াৰ পৰা আমি যদি কেৰ মান যদি বহাই দিওঁ, এটা 0 xৰ মান যদি বহাই দিওঁ, নিশ্চয় কেৰ মান পাম। প্ৰথমে কি কৰিবা, সমীকৰণটোৰ এটা মূল হৈছে 2, গতিকে যদি এটা মূল 2 হয়, তাৰ মানে xৰ মান আমি বহাই দিম কি 2² আৰু প্লাছ k ইনটু কি হয় 2 হ'ব xৰ মান আৰু -6 = 0। ইয়াৰ পৰা এইখিনি যদি সমাধান কৰা হয় 2 ইনটু 2² কৰিলে 4 আৰু প্লাছ 2k -6 = 0। এইখিনি আকৌ কৰিলে কি পাবা, 2 4 গুণ 8, অৰ্থাৎ 8 প্লাছ 2k -6 = 0। ইয়াৰ পৰা আকৌ কৰিলে নিশ্চয় কি হ'ব, 8 মানে 6 যদি মাইনাছ কৰা হয় 8ৰ পৰা কি পাম, 2 পাম। গতিকে 2 প্লাছ 2k = 0। এইখিনি হৈছে। এতিয়া কি কৰিম, 2 প্লাছ আছে এইফালে, সোঁফালে লৈ যাম, সোঁফালে লৈ গ'লে কি থাকিব, ইয়াতে থাকিব 2k = মাইনাছ হৈ যাব, প্লাছ আছিল। এতিয়া আমি 2 এইফালে লৈ যাম, কেৰ মান কি পাম, -2 / 2, অৰ্থাৎ k = কি হ'ব, এইটো যদি কটা হয় -1, ডিভাইড কৰিলে -1 পাইছোঁ, অৰ্থাৎ কেৰ মান হৈছে -1। এতিয়া আমি দ্বিঘাত সমীকৰণত যদি আমি কেৰ মানটো বহাই দিওঁ, সমীকৰণটো কেনেকুৱা হ'ব, 2x² কেৰ মান হৈছে -1, গতিকে -1 আমি প্ৰথমে সমীকৰণটো লিখি লৈছোঁ, kx - 6 = 0। ইয়াতে কি কৰিবা, কেৰ মান বহাই দিবা -1, গতিকে 2x², এই কেৰ মান -1 আছিল, গতিকে এই -2 এই প্লাছটো কি কৰিব, মাইনাছ বনাই দিব, গতিকে মাইনাছ আৰু k 1 লিখিব নালাগে, x হ'ব আৰু -6 = 0। এইটো পাইছোঁ দ্বিঘাত সমীকৰণ। যদি তোমালোকক যিহেতু প্ৰশ্নত কোৱা নাই এটা মূল হয় 2, তেন্তে কেৰ মান নিৰ্ণয় কৰিব দিছে। যেহেতু আৰু এটা মূল, দ্বিঘাত সমীকৰণত দুটা মূল থাকে, এটা হৈছে 2 পাইছোঁ, দিয়াই আছে প্ৰশ্নত, কিন্তু যদি কোৱা হ'লহেঁতেন যে আৰু এটা মূল নিৰ্ণয় কৰিব লাগে, তেনেহ'লে আৰু এটা কৰিব লাগিলেও হয়, কিন্তু নালাগে, গতিকে আমি ইয়াতে এৰি দিছোঁ। আমি জাষ্ট কেৰ মানহে লাগে।